পোনপ্ৰথমতে মই মোৰ ফেচবুক পেজৰ বন্ধুসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি উপস্থিত আছোঁ মোৱামাৰী বুলি জাগা এখনত, লাচাংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত। আৰু সেই মোৱামাৰীৰ কিছুমান ৰাইজে এইবেলি আহান 9955 নামৰ যিটো মাকৈ, সেই মাকৈ ৰুইছিল। আৰু সেই মাকৈ তেখেতসকলৰ কৃষকসকলৰ কোৱা মতে এইটো অঞ্চলত বহুতেই বিভিন্ন প্ৰকাৰৰ বিভিন্ন কোম্পানীৰ মাকৈ ৰুইছিল যদিও এওঁলোকৰ এই আহান 9955ৰ যিটো বীজ, সেইটোৱে ভাল ফল দেখুৱাইছে, ভাল শস্য উৎপাদন হৈছে। ইয়াৰ ৰাইজ সন্তুষ্ট, সকলো ৰাইজ আহি ইয়াতে একত্ৰিত হৈছে। এয়া মাকৈ যোৱা বুলিও কৰিছিল, কিন্তু যোৱা বেলিৰ তুলনাত এইবেলি মানে বহুত ভাল মাকৈ উৎপাদন হৈছে। সেয়া খেতিত থাকোঁতেই আমাক ইয়াৰ অঞ্চলৰ ৰাইজক বহুত জাগাৰ পৰা ৰাইজ আহিছে এইবিলাক চোৱাৰ কাৰণে। এয়া চাওক, মাকৈবিলাক আপোনালোকক দেখুৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এয়া চাওক কিমান ডাঙৰ মাকৈৰ যিটো কল, সেইটো কিমান ডাঙৰ হয় আৰু বহুত কালাৰটো বিৰাট ভাল। এয়া আপোনালোকে চাই আছে, বহুত বেলেগ কোম্পানীৰ মাকৈৰ আহানতকৈ এই যিটো আহান 9955 এইটো বহুত উন্নত মানৰ হৈছে। এয়া আপোনালোকে চাই আছে। এইবেলি এইটো গাঁৱত কেইজনমানে কৰিছিল, চবে কৰা নাই, কেইজনমানে কৰিছিল, কিন্তু বহুত ভাল এটা মানে ফল তেওঁলোকে পাইছে। আপোনালোকে চাই আছে। এই অঞ্চলৰ ৰাইজক লগতে অসমবাসী ৰাইজক আহ্বান জনাইছে যে যাতে এই মাকৈৰ খেতি কৰি চাই, আহান 9955ৰ খেতি কৰি চাব পাৰে। যিকেইজনে কৰিছে চবে ভাল ফল পাইছে বেলেগৰ তুলনাত। গতিকে সকলোকে আহ্বান জনাইছে, যদি আপোনালোকে এই শস্য উৎপাদন কৰে আপোনালোকে ভাল ফল পাব বুলি উৎপাদন কৰা খেতিয়কসকলেও জানিবলৈ দিছে। আমি খেতিয়কসকলৰ পৰা ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। চাওঁ তেওঁলোকে কি কয় এই বিষয়ে।